নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে কেবিএছত বিভিন্ন চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় প্ৰায় 76,500 প্লাস ভেকেন্সি মুকলি কৰিছে 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে আবেদন সমূহ কৰিব পাৰিব সো কেনেদৰে আবেদন সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমান কৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান লাগিব এনেদৰে আবেদন সমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে কিমান বন্ধুজক শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে ইয়াৰ বাবে দেখুৱাইছে কেবিএছত বিভিন্ন ধৰণৰ চাকৰি মুকলি কৰিছে প্ৰায় 76,500 প্লাস গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে ইয়াৰ আপোনালোকে দেখুৱাইছে কেবিএছ মানে আছে কেন্দ্ৰীয় বিদ্যালয় সংগঠন যেটো চেন্ট্ৰেলৰ ভেকেন্সি হয় ইয়াত দেখিব পাইছে 2025 ৰ কাৰণে নটিফিকেশন আহি গল অক্টোবৰ মাহৰ 28 তাৰিখে নটিফিকেশনখন ৰিলিজ কৰিছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ফালৰ পৰা কেবিএছৰ ফালৰ পৰা সো যদি বৰ্তমানলৈকে আপোনালোকে যে আবেদন সমূহ কৰা নাই আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব সো ভিডিওটো শেষলৈকে চাই থাকিব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব কেবিএছৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰিছে 2025 বৰ্ষৰ ক্ষেত্ৰত নটিফিকেশন আউট কৰি দিলে ভেৰিয়াছ ভেকেন্সি আছে এটা ভেকেন্সি ভেৰিয়াছ আছে মানে আপোনালোকৰ 10 পাস 12 পাস গ্ৰেজুৱেচন সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিব পাৰিব ভেৰিয়াছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব কেবিএছৰ ফালৰ পৰা ৰিক্ৰুটমেন্টটো মুকলি কৰি দিছে ভেকেন্সি নাম দেখিছে কেবিএছ বৰ্ড 2025 অৰ্গানাইজেচন নাম দেখিছে কেন্দ্ৰীয় বিদ্যালয় সংগঠন কেবিএছ ভেকেন্সি খিনি কৈছো লোৱাৰ ডিভিজন ক্লাৰ্ক এলডিসি Assistant Commissioner, Administrative Officer, Librarian, Assistant, Steno, Postgraduate Teacher PGT, 10 Graduate Teacher TGT, Primary Teacher PRT, Nurse, Active Teacher, Courses, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰিছে 10 পাস 12 পাস ডিগ্ৰী পাস লেভেলৰ সো আপোনালোকে যেটোতে এলিজিবল হ'ব যেটোতে আপোনালোকে ইন্টাৰেষ্টেড হ'ব সেইটোতে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰে ভেকেন্সিখিনি ক্ষেত্ৰত এটা ভাল সুখবৰে এটা ভাল সুযোগে আৰু এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে সো এই সুখবৰ সুযোগ সুবিধা আপোনালোকে ভিত্তি কৰি আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব 76,500 প্লাস ভেকেন্সি মুকলি কৰিছে অল ইন্ডিয়া মেল হক ফিমেল হক সকলো আবেদন সমূহ কৰি ল'ব পাৰিব অল ইন্ডিয়া মেল হলো পাৰিব ফিমেল হলো আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব 10 পাস 12 পাস ডিগ্ৰী পাস সকলো আবেদন সমূহ কৰি ল'ব পাৰিব সো আপোনালোকৰ এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰিছে কেবিএছৰ ফালৰ পৰা কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ফালৰ পৰা যেহেতু সো যেটোতে আপোনালোকে এলিজিবল হ'ব যেটোতে আপোনালোকে ইন্টাৰেষ্টেড হ'ব হেতুতে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে এজ লিমিটৰ কথা যে ক'বল যা 18 বা 25 বছৰ বয়সৰ ভিতৰৰ সকলো কেণ্ডিডেটে এই ভেকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব 18 বা 25 বছৰৰ ভিতৰত হলে হ'ল লগতে এজ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব এসসি ক্ষেত্ৰত 5 বছৰ গৈ ওবিসি ক্ষেত্ৰত 3 বছৰ গৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো আপোনালোকে এই ৰেজিষ্ট্ৰেচনৰ মতে আবেদন সমূহ কৰি ল'ব পাৰিব সিলেকশন প্ৰসেছ হ'ব এক্সাম হ'ব ইন্টাৰভিউ হ'ব হেডটা মাধ্যমে সিলেকশন সমূহ কৰা হ'ব এক্সামত পাস কৰিলে ইন্টাৰভিউ হ'ব ইন্টাৰভিউত পাস কৰিলে ফাইনাল আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো যেটোতে আপোনালোকে এলিজিবল হ'ব ইন্টাৰেষ্টেড হ'ব হেডটা আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব এডুকেশন কোৱালিফিকেশনটো আকৌবা জনাই দিছো 10 পাস 12 পাস ডিগ্ৰী পাস সকলো আবেদন সমূহ কৰি ল'ব পাৰিব 10 পাসৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব 12 পাসৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব লগতে গ্ৰেজুৱেচন পাসৰ কাৰণে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব সো ইম্পৰ্টেন্ট ডকুমেন্টস কি লাগিব মই জনাই দিছো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব অনলাইন কৰিবলৈ সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব সো আপোনালোকৰ এডুকেশন সাৰ্টিফিকেট লাগিব জনাইছে পাসপোৰ্ট সাইজ কাষ্ট সাৰ্টিফিকেট এছপুক এনেকুৱা ডকুমেন্টস প্ৰয়োজন হ'ব এতিয়া হলো হাউ টু এপ্লাই এই ভেকেন্সি কিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব এতিয়া হলো এই ভেকেন্সি খিনি এপ্লাই সমূহ কেতিয়া পৰা ষ্টাৰ্ট হ'ব আপোনালোকে নিশ্চয় দেখিলে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰিছে 76,500 প্লাস ভেকেন্সি এই ভেকেন্সি আপোনালোকে অনলাইনটো কেতিয়া পৰা ষ্টাৰ্ট হ'ব ইয়াৰ ভেকেন্সি খিনি ক্ষেত্ৰত এটা শৰ্ট নটিফিকেশন ৰিলিজ কৰিছে সো মই শৰ্ট নটিফিকেশনৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই ভিডিওটো বনাই দিছো আৰু মই সম্পূৰ্ণ ফুললি এডভাৰটাইজমেন্টটো অহা নাই যেটো শৰ্ট এডভাৰটাইজমেন্ট আছে হেৰ লিংক ডেসক্ৰিপচনত দিয়াই থাকিব আৰু এই ভেকেন্সি খিনি আপোনালোকৰ এপ্লাই সমূহ নৱেম্বৰ মাহৰ শেষৰ সপ্তাহ নহলে ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যেতিয়া আপোনালোকে এপ্লাই সমূহ ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়া আপোনালোকে সকলোকে আগত আপডেট সমূহ লাভ কৰিব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুবৰ্গক শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আজিলৈ বাই পুনৰ ভিডিওত লগ পাম ইয়াত আপোনালোকে দেখিব পাৰিছে সো ডিটেইলছ লিংক